চাওলুং চুকাফাৰ লগত দুজন মন্ত্ৰী আহিছিল। তাৰে এজন হ'ল বুঢ়াগোহাঁই। টাই ভাষাত চাহ ফ্ৰমং বোলে। বুঢ়াগোহাঁইক আহোম ৰাজসভাত সৰ্বপ্ৰধান মন্ত্ৰী হিচাপে ধৰা হয়। তেওঁক কেঁকুৰা দোলা, শুকুলা আৰোৱান, সোণৰ চোলাৰে পানী জাপি, টুপি জাপি, পাখি বিচনী আৰু নাল লগা ঘূৰণীয়া বিচনী, কেপ কৰা তলচা আদি লাভ কৰিছিল। বুঢ়াগোহাঁইয়ে ৰজাঘৰৰ পৰা 10,000 পাইক লাভ কৰিছিল। বুঢ়াগোহাঁইৰ কেইবাটাও ফৈদ আছে। সেইবিলাক হৈছে টেপৰতলীয়া, কুঁৱৈগঞা, বাঁহগৰীয়া, দিলিহিয়াল, লংককীয়া, বাইলুঙীয়া, পুখুৰীপৰীয়া, মটক, গৰুধৰীয়া, ডাংধৰীয়া, মৌফদীয়া, ফুটুকাতলীয়া, সদিয়লীয়া, ভেবা, খামতীয়াল, মৰাণ, পিৰাকতীয়া, জবকীয়াল, কলঞ্চুপৰীয়া, ৰাইচিয়াল, দুধনৈমুখী আৰু লাংমাই।